24 জুলাই বৃহস্পতিবাৰে অমাৱস্যা আৰু এই দিনা নিৰ্দিষ্ট সময়ত আমি মৌন হৈ থকাটোৱেই বুদ্ধিমানৰ কাম। যদি মৌন হৈ থাকিব নোৱাৰে তেতিয়াহ'লে কেতিয়াও বেয়া শব্দ বা বেয়া মাত আপোনালোকে নিদিব। ইয়াৰ বাহিৰেও বহুত কাম আছে যিবোৰ এই অমাৱস্যাৰ দিনা কৰাটো উচিত নহয়। যদি এই অমাৱস্যাৰ দিনা আপোনালোকে এই কাম কৰে তেনেহ'লে বহু বেয়া সমস্যা আপোনালোকৰ জীৱনলৈ আহিব বা বহু বেয়া ঘটনা আপোনালোকৰ লগত ঘটিবলৈ ধৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ এই অমাৱস্যাৰ দিনা কি তিনিটা কাম আমি কৰিব নালাগে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই দিনা এটা কাম কৰিলে অমাৱস্যাৰ পৰা আপোনালোকে উপকাৰ লাভ কৰিব পাৰিব। তন্ত্ৰশাস্ত্ৰতো এই দিনটোক বহু বেছি গুৰুত্ব দিয়া হৈছে। আহক তেনেহ'লে জানি লওঁ অমাৱস্যাত কি কাম কৰাটো উচিত আৰু কি কাম আমি কৰিব নালাগে। যদি কিবা আপোনালোকে বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো, এই অমাৱস্যাত ভুলতো আপোনালোকে নিচান জাগালৈ বা শ্মশানলৈ যোৱাটো উচিত নহয়, কাৰণ এই দিনা ৰাতি ভূত প্ৰেত আৰু দানৱৰ দিন বুলি মনা যায়। এই শক্তিবোৰে অমাৱস্যাৰ ৰাতি বেছি শক্তিশালী হৈ থাকে। দিন বেয়া থাকিলে এই শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে আৰু এই বেয়া প্ৰভাৱ আপোনাৰ পৰিয়ালৰ ওপৰতো পৰিবলৈ ধৰিব পাৰে। সেইকাৰণে অলপ সাৱধানে থাকিবলৈ আপোনালোকে এই দিনা চেষ্টা কৰিব। অমাৱস্যাৰ দিনা অকলে ক'লেও আপোনালোকে ৰাতি যাব নালাগে। এনে কৰিলে আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব পাৰে। আপোনালোকৰ যদি গ্ৰহ কিবা বেয়া হৈ থাকে বা আপোনালোকৰ নক্ষত্ৰৰ যদি কিবা প্ৰব্লেম হৈ থাকে তেনেহ'লে আপোনালোকৰ ওপৰত এই বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত আপোনালোকে জীৱনত বহু বেছি সমস্যাৰ মাজত সোমাই যাবলগীয়া হ'ব পাৰে বা বহু বেছি আপোনালোকৰ ক্ষতি হৈ পৰিব। সেইকাৰণে এই অমাৱস্যাৰ দিনা ভুলতো আপোনালোকে কোনো নিচান জাগালৈ বা শ্মশানলৈ নাযাব বা অকলে আপোনালোকে ৰাতি কেতিয়াও ওলাই যোৱাটো উচিত নহয়। এনে কৰিলে বেয়া শক্তিয়ে আপোনাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, কাৰণ বেয়া শক্তি এই দিনা বহু বেছি শক্তিশালী হৈ থাকে। কাৰণ এই দিনটোক ভূত প্ৰেত আৰু দানৱৰ দিন বুলি মনা যায়। সেইকাৰণে আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব। 2 নম্বৰটো, এইদিনা কেতিয়াও আমি দেৰিলৈকে শুই থাকিব নালাগে আৰু আমি সোনকালে ৰাতিপুৱা উঠিব লাগে। সোনকালে ৰাতিপুৱা আমি উঠি কাকো একো নোকোৱাকৈ আপোনালোকে গা ধোৱাৰ পানীত অকণমান তিল মিহলাই সেই পানীৰে গা ধুব। গা ধোৱাৰ পিছত আপোনালোকে সেই তিতাগাৰে সূৰ্যদেৱক পানী অৰ্পণ কৰিব আৰু সূৰ্যদেৱক আপোনালোকে স্মৰণ কৰিব। এনে কৰিলে সূৰ্যদেৱৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত। শাস্ত্ৰৰ মতে কোৱা হৈছে যে এইদিনা যদি ৰাতিপুৱা আপোনালোকে সোনকালে উঠি সূৰ্যদেৱক পানী অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ ওপৰত বহু ভাল শক্তি জাগ্ৰত হ'বলৈ ধৰিব, যাৰ ফলত কোনো বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিব নোৱাৰিব বা কোনো বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত নপৰিব। আৰু এনে কাম কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশো পবিত্ৰ হৈ থাকিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। সেইকাৰণে এই অমাৱস্যাৰ দিনা আপোনালোকে ৰাতিপুৱা সোনকালে উঠিব আৰু গা ধোৱাৰ পানীত অকণমান তিল মিহলাই সেই পানীৰে গা ধুব আৰু গা ধুই তিতা গাৰে সূৰ্যদেৱক পানী অৰ্পণ কৰিব। এনে কৰিলে আপোনালোকৰ এই গ্ৰহণৰ বা এই অমাৱস্যাৰ একো বেয়া প্ৰভাৱ নপৰিব। 3 নম্বৰটো, এই অমাৱস্যাত পতি পত্নীয়ে কেতিয়াও শাৰীৰিক মিলন কৰাটো উচিত নহয়। এই মিলনৰ ফলত যদি আপোনালোকৰ সন্তান জন্ম হয় তেনেহ'লে এই অমাৱস্যাৰ প্ৰভাৱ এই সন্তানৰ ওপৰত আপোনালোকে দেখিবলৈ পাব। সন্তানৰ বহু বেমাৰ আজাৰ হৈ থাকিবলৈ ধৰিব বা সন্তানৰ স্বাস্থ্য বহু বেয়া হৈ থাকিব। সেইকাৰণে আপোনালোকে যদি মিলন কৰিব বিচাৰে তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিব বা বিশেষকৈ অমাৱস্যাৰ দিনা আপোনালোকে পতি পত্নীয়ে শাৰীৰিক মিলন নকৰাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। এদিন নকৰিলে আপোনালোকৰ একো ক্ষতি নহয়, কিন্তু সেই এদিন কৰাৰ ফলত যদি আপোনালোকে সন্তান সম্ভৱা হৈ পৰে পত্নীসকল, তেনেহ'লে যি সন্তান জন্ম হ'ব বা যি সন্তান আপোনালোকৰ ওচৰলৈ আহিব সেই সন্তান বহু বেমাৰ আজাৰে হৈ অহা দেখিবলৈ পোৱা যাব বা বহু বেমাৰী হৈ আহিব। সেইকাৰণে এনে ক্ষেত্ৰত আপোনালোকে এই অমাৱস্যাৰ দিনা সম্ভোগৰ পৰা দূৰত্ব বজাই ৰখাটোৱেই মংগলময়। 4 নম্বৰটো, এইদিনা কেতিয়াও বিবাদ কাজিয়া কৰিব নালাগে। হাই কাজিয়াৰ ওচৰলৈও যাব নালাগে। কোনোবাই যদি কিবা হাই কাজিয়া বা তৰ্ক পেচাল লাগি আছে তাৰ মাজতো কেতিয়াও আমি এই অমাৱস্যাৰ দিনা সোমাব নালাগে। ইয়াৰ ফলত আমি বহু বেছি সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে বা আমাৰ বহু বেছি ক্ষতি হ'ব পাৰে। আপোনাৰ ক্ষতিৰ লগতে এই
হাইকাইজে আপোনাৰ পৰিয়ালকো ক্ষতি কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ বহু সমস্যা আহিব, ঘৰত কণ্ডলৰ পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব আৰু আপোনালোকৰ বহু বছৰলৈকে ক্ষতিসাধন হৈ থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে এই অমাৱস্যাৰ দিনা বিবাদ বা কাজিয়াৰ পৰা আপোনালোকে যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণেই সিমান ভাল হ'ব। বেলেগৰ হাই কাজিয়াৰ মাজতো নোসোমাব বা বেলেগৰ কণ্ডলৰ মাজতো আপোনালোকে এই অমাৱস্যাৰ দিনা সোমোৱাটো উচিত নহয়। বহু সমস্যাত পৰিব পাৰে আপুনি। 5 নম্বৰটো, এই অমাৱস্যাৰ দিনা ঘৰত থকা মূৰ্তি বা ফটো ভগৱানৰ কেতিয়াও আমি চুব নালাগে। এনে কাম কৰিলে আমাৰ বহু বেছি পাপ লাগিব। আমাৰ ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। যদি এই অমাৱস্যাৰ দিনা আপোনালোকে ভগৱানৰ মূৰ্তি বা ফটো চুৱে তেনেহ'লে আপোনালোকৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব আৰু সকলো ভাল শক্তি আমাৰ ঘৰৰ পৰা গুচি যাবলৈ ধৰিব, যাৰ ফলত আমাৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা আমাৰ ঘৰত অমংগল আহিবলৈ ধৰিব আৰু বেয়া শক্তি সকলোতকৈ বেছি শক্তিশালী হৈ পৰিব। সেইকাৰণে এই অমাৱস্যাৰ দিনা কোনো ভগৱানৰ মূৰ্তি বা ফটো আমি চোৱাটো উচিত নহয়। যদি আপোনালোকৰ ঘৰত কিবা গ্ৰহ দোষ আছে, বেদ দোষ আছে বা ছায়া দোষ আছে বা চন্দ্ৰমাৰ দোষ আছে তেনেহ'লে আপোনালোকে এই অমাৱস্যাৰ দিনা খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। ওলাই যোৱাৰ সময়তো আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব বা ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি ঘৰত কিবা দোষ আছে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা থাকিব। সেইকাৰণে আগৰ পৰাই খুব সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি আপোনালোকে চলিব লাগিব। যদি বাস্তু দোষ আছে বা বেদ দোষ আছে বা ছায়া দোষ আছে বা চন্দ্ৰমাৰ কিবা দোষ আছে বা ৰাহু কেতুৰ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰত পৰি আছে, আপোনালোকে গম পোৱা নাই, তেনেহ'লেও আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিব। কাৰণ এই অমাৱস্যাৰ দিনা আপোনালোকৰ কৰা এটা সৰু ভুলে ডাঙৰ সমস্যা সৃষ্টি কৰাৰ সম্ভাৱনা আপোনালোকে দেখিবলৈ পাব। সেইকাৰণে এই দিনা খুব সাৱধানতা অৱলম্বন কৰক। এই অমাৱস্যাৰ দিনা আপোনালোকে ভুলতো তুলসী পাত নিছিগিব। তুলসী পাত চোৱাটো অশুভ বুলি মনা গৈছে অমাৱস্যাৰ দিনা। এই দিনা যদি তুলসী পাত ছিঙে তেনেহ'লে মা লক্ষ্মীৰ খং উঠিব আৰু মা লক্ষ্মী আমাৰ ঘৰ এৰি গুচি যাব। সেইকাৰণে এই দিনা তুলসী গছ ৰোৱাটো বহু অশুভ বুলি মনা গৈছে। এই দিনা বেলেগ গছ ৰুলেও তুলসী গছত ওচৰত আপোনালোকে নৰুব বা তুলসী গছ আপোনালোকে নুচুব। এনে কৰিলে মা লক্ষ্মী আমাৰ ঘৰৰ পৰা গুচি যাব আৰু কেতিয়াও আমাৰ ঘৰত প্ৰৱেশ নকৰিব, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা আৰু সমস্যা বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত অকাল নামি আহিবলৈ ধৰিব। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰক। এই অমাৱস্যাৰ দিনা ব্যৱহাৰ কৰি থকা তেল কেতিয়াও আপোনালোকে কাকো ধাৰলৈ দিয়াটো উচিত নহয়। ওচৰৰ মানুহেই হওক বা যিমানেই দূৰৰ মানুহেই নহওক কিয় বা যিমানেই আপোন মানুহেই নহওক কিয় কেতিয়াও ব্যৱহাৰ কৰি থকা তেল আপোনালোকে তেওঁলোকক ধাৰলৈ নিদিব বা দান নকৰিব। কিবা যদি আপোনালোকৰ দিবলৈ মন আছে তেনেহ'লে নতুনকৈ কিনি দিব বা ব্যৱহাৰ নকৰাৰ পৰা দিব। শাস্ত্ৰৰ মতে এনে কৰিলে আপোনালোকৰ ওপৰত বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। শনিদেৱৰ বেয়া দৃষ্টি পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব। এই অমাৱস্যাৰ দিনা মহিলাসকলে কেতিয়াও ঝাৰু দান কৰাটো উচিত নহয়, কাৰণ মহিলাসকলক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়। এই দিনা যদি আপোনালোকে ঝাৰু দান কৰে তেনেহ'লে ইয়াৰ ফলত অশুভ প্ৰভাৱ পৰিব ধৰে। শাস্ত্ৰৰ মতে মহিলাসকলে ঝাৰু দান কৰিলে ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব, মা লক্ষ্মীৰ খং উঠিব আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মত বহু বাধা আহি পৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব। ঘৰত জমা কৰি থোৱা পইচাও আপোনালোকৰ কেনেকৈ অন্ত হৈ পৰিব সেই কথাওতো আপোনালোকে গম নাপাব। সেইকাৰণে এইদিনা মহিলাসকলে ঝাৰু দান কৰাটো উচিত নহয়। যদি আপোনালোকে ঘৰলৈ নতুন ঝাৰু কিনি আনিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। ঘৰৰ পুৰণা ভগা চিগা ঝাৰুডাল আহঁত গছৰ গুৰিত আপোনালোকে থৈ আহিব আৰু ঘৰলৈ নতুন ঝাৰু এডাল কিনি আনিব পাৰিলে বেছি ভাল। এই অমাৱস্যাৰ দিনা মহিলাসকলে ভুলতো সেন্দুৰ দান কৰাটো উচিত নহয়। নিজে ব্যৱহাৰ কৰি থকা সেন্দুৰ বেলেগ মহিলাক লগাবলৈ নিদিব এই অমাৱস্যাৰ দিনা। এই অমাৱস্যাৰ দিনা যদি আপোনালোকে বেলেগ মানুহক বা বেলেগ মহিলাক যদি আপোনালোকে ব্যৱহাৰ কৰি থকা সেন্দুৰ লগাবলৈ দিয়ে বা উপহাৰ হিচাপে দিয়ে বা সেই টেমাটো আপোনালোকে দি দিয়ে তেনেহ'লে সংসাৰত বহু ধৰণৰ কণ্ডল আহি পৰিব পাৰে। এই অমাৱস্যাৰ বেয়া প্ৰভাৱ আপোনালোকৰ সংসাৰৰ মাজত পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰায় কণ্ডল হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব।
ঘৰৰ পৰা মা লক্ষ্মী আৰু পাৰ্বতী মা ঘৰ এৰি গুচি যাব, যাৰ ফলত ঘৰত প্ৰায় অশান্তি দেখিবলৈ পোৱা যাব।